দলগাঁৱত দীৰ্ঘদিনে অংগনবাদী কেন্দ্ৰত উপস্থিত নাথাকে অংগনবাদী কৰ্মী। কণ কণ শিশুক শিক্ষা আৰু পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ একাংশ ৰাইজৰ। দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত ৪ নং শ্যামপুৰ গাঁৱৰ এখন অংগনবাদী কেন্দ্ৰৰ বিৰুদ্ধে ৰাইজৰ বিভিন্ন অভিযোগ উঠিছে। অংগনবাদী কৰ্মী গোলাপজান বেগমে দীৰ্ঘদিন ধৰি নিজৰ অংগনবাদী কেন্দ্ৰত অনুপস্থিত আছে, যাৰ বাবে কণ কণ শিশুসকল শিক্ষাৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ লগতে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে যোগান ধৰা পুষ্টিকৰ খাদ্যৰ পৰাও বঞ্চিত হৈ আহিছে। উল্লেখ্য যে অংগনবাদী কেন্দ্ৰত নতুনকৈ এখন পকীগৃহ আবণ্টন হৈছে যদিও ব্যক্তিগত ভূমিত চৰকাৰী গৃহ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰাৰ নানা অভিযোগ তুলি কেন্দ্ৰত লৈ নোযোৱাকৈ আছে অংগনবাদী কৰ্মী গোলাপজান বেগম, যাক লৈ এতিয়া কণ কণ শিশুসকলৰ অভিভাৱক অভিভাৱিকাসকল সংবাদ মাধ্যমৰ জৰিয়তে কণ কণ শিশুসকলে যাতে শিক্ষাৰ পৰা লগতে পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত নহয় তাৰ বাবে দৃষ্টি আকৰ্ষণ কৰিবলৈ আহ্বান জনাইছে। আচলতে স্কুললৈ কাজিয়া হৈ আছে, চেণ্টাৰটো ইয়াত আছিল, ইয়াতে নবহাই বেলেগত নিজৰ মাটিত বহাই আছে নদী পাৰ কৰি। আমিতো ল'ৰা ছোৱালী নদী পাৰ কৰি যাব নিদিওঁ ইমান দূৰত, আৰু চব মানুহবিলাক ইয়াত, আৰু নদী পাৰ কৰি কিয় যাব দিম? তাতেতো মানুহ নাই, 2-4 ঘৰ মানুহ, আৰু ইয়াত চব মানুহ ইয়াত বহুত ৰিক্স আছে। বানপানীৰ দিনত যাব নোৱাৰিব, ৰাস্তা ঘাট ভাল নহয়। তাৰপিছত আজি 1 মাহমান হ'ল বাইদেউ অহা নাই। আমি ল'ৰা ছোৱালী আনি বহি থাকোঁ, 10টা-11টা বজাত গুচি যাওঁ, বাইদেউৰ কোনো পাত্তা নাই। আগে পিছে মানে মাহত 10 দিনমান আহে আৰু 20 দিন নাহে। ল'ৰা ছোৱালীবিলাক আহি বহি গুচি যায়, বাইদেউ অহা নাই, আজি খাদ্য দিয়া নাই, এইটো দিয়া নাই, এইটো দিয়া নাই, ডিম দিয়া নাই, এনেকৈ কৈ থাকে। আগৰ পৰাই মানে এনেকুৱা, সেইকাৰণে নিজৰ মাটিত লৈ আছে এতিয়া, যাতে ল'ৰা ছোৱালীবিলাক যাব নোৱাৰে, খাদ্যবিলাকো নিজক চুৰি কৰিব পাৰে, যিখিনি বাচি যাব সেইখিনিতো আমি নামানো। একো নানে। স্কুলত যিবিলাক খেলাৰ সা সামগ্ৰী, থালা বাচন যিবিলাক দিয়ে, কৈ বোলে স্কুল নাই, কেনেকৈ আনিম? স্কুল নাই, পঢ়াব লাগে কিয়? স্কুল আহিছে এতিয়া, ৰাইজৰ যেতিয়া য'ত সুবিধা হ'ব ততেহে বহাব। বাইদেউৰ সুবিধা মতে বাইদেউ বহালে কাম হ'ব নেকি? আজি 16-17 বছৰ হ'ল এই অংগনবাদী চেণ্টাৰটো। আজি 5 বা 6 বছৰ আগতে এটা বিল্ডিং আহিছিল, ব্যক্তিগত সেই নিজে অন্য জেগাত তুলিছিল। লেণ্ডাৰ পৰ্যন্ত গাঁথা হোৱাৰ পিছত আমি ৰাইজে কমপ্লেইন কৰিলোঁ, চৰকাৰী অফিচত কমপ্লেইন কৰিলোঁ, তে ঘৰটো গুচি গ'ল। এতিয়া এটা বিল্ডিং আহিছে, আবার নিজের ব্যক্তিগত আর পার্সোনাল নিজের মাটিত উঠাইছে, উঠাব বুলিয়ে মানে কাম কাজ চলি আছে। আমার রাইজবিলাক যাই বাধা দিল, যে বাধা দেওয়াতে ধাক্কা ধাক্কি কিবা একটা অলপ কাজি হল। 1 মাহ হলো বাইদেউ না আহে ইয়াত, আৰু আমার আবেদন মানে সরকারের ওচৰত যে আমার অঙ্গনবাদী সেন্টারটো ইয়াতে হবা লাগে, আর বাইদেউ ভালদৰে পঢ়াব লাগে। এটা আমার সেন্টারটো 17 বছর হল আছে, তাতে মাটি দিছোঁ, আমি রাইজে মাটি দিছোঁ। সেই কি করেছে 25 লাখ টাকার কাম, এই কি করেছে লুপটো সামালাবার পারা নাই। এই কি করেছে তার ব্যক্তিগত মাটি যে আছে এই নদীর উপরত, নদী এটা আছে, খাল এটা আছে, এই খালের উপরতে ব্যক্তিগত মাটি আছে, ব্যক্তিগত মাটি আছে, এর মাটিটোত ঘরটো বনাই আছে। আমি আপোনালোকৰ জৰিয়তে মহিলা ও শিশু উন্নয়ন বিভাগ, আমাৰ দলগাঁও হেলমাৰী খণ্ডৰ যিটো প্ৰকল্প আছে সেই অফিচলৈ আমি জনাব বিচাৰোঁ যে বাইদেউ কিহৰ কাৰণে অহা নাই ইমান দিন ধৰি, অংগনবাদীৰ খবৰ লোৱা নাই, ল'ৰা ছোৱালীখিনিৰ কি হৈ আছে, সিহঁতৰ খাদ্য বস্তুখিনি কি হৈ আছে, আমি কোনো বস্তুৱে গম পোৱা নাই। আপোনালোকৰ জৰিয়তে আমি এইখিনি বস্তু সিহঁতক জ্ঞাত কৰিবলৈ জনাব বিচাৰিছোঁ। দলগাঁৱৰ পৰা খৈবৰ মণ্ডলৰ ৰিপৰ্ট, এনি ভাৰত 24।